আৰু যেতিয়া এজন বিধায়কে কয় যে ডাঙৰজনী ঘৈণীয়েকৰ বেমাৰ আজাৰ হ'লে আৰু এজনীক বিয়া কৰোৱাৰ অনুমতি দিব লাগে, মই ভাবো অধ্যক্ষ মহোদয় ইয়াতকৈ অমানৱীয় কথা একোৱেই হ'ব নোৱাৰে যে আমি এনেকুৱাও আইন আনিব লাগে যাতে মহিলাগৰাকীক বেমাৰ হ'লে কোনো স্বামীয়ে চিকিৎসাৰ পৰা আঁতৰি যাব নোৱাৰে, চিকিৎসা কৰিব লাগিব, দ্বিতীয় বিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। মই কাৰো নাম নকওঁ, কোনোবা মহিলা বিধায়ক, পুৰুষ বিধায়ক, কোনোবাই যেতিয়া কয় যে ডাঙৰজনী ঘৈণীয়েকক বেমাৰ হ'লে দ্বিতীয়গৰাকী বিবাহৰ অনুমতি দিব লাগে, তাতকৈ দুৰ্ভাগ্যজনক যুক্তি একোৱেই হ'ব নোৱাৰে। অধ্যক্ষ মহোদয়, মই এগৰাকী মহিলাক ঘৰলৈ বিয়া কৰাই লৈ আহিলোঁ। মই ঈশ্বৰ আৰু আল্লাহক ক'লোঁ যে এইগৰাকী মোৰ পৰিবাৰ, এইগৰাকী মোৰ পত্নী। দুদিন পিছত মহিলাগৰাকীৰ গাড়ীৰ এক্সিডেণ্ট হ'ল। গাড়ী মই একেলগে চলাইছিলোঁ, ড্ৰাইভাৰ মই আছিলোঁ, মহিলাগৰাকী ছিটত আছিলে। গাড়ী এক্সিডেণ্ট হ'ল, মহিলাগৰাকীৰ হাত আৰু ভৰিখন চিৰদিনৰ বাবে ঘূণীয়া হ'ল। ড্ৰাইভাৰ ময়ে আছিলোঁ, দুখ মোৰ। এতিয়া মই গৈ ক'ম যে তোমাৰতো হাত আৰু ভৰিখন ভাঙি গ'ল, এতিয়া মই আৰু এজনী ঘৈণীয়েক লৈ আহিম। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা সভ্য সমাজৰ বাবে আৰু কি হ'ব পাৰে? আৰু যেতিয়া এজন বিধায়কে কয় যে ডাঙৰজনী ঘৈণীয়েকৰ বেমাৰ আজাৰ হ'লে আৰু এজনীক বিয়া কৰোৱাৰ অনুমতি দিব লাগে, মই ভাবো অধ্যক্ষ মহোদয় ইয়াতকৈ অমানৱীয় কথা একোৱেই হ'ব নোৱাৰে। আৰু এই কথাবোৰ যদি আমি কোনোবাই ক'ৰবাত শিকিছোঁ, এই প্ৰৱণতাৰ পৰা আমি বাদ দিব লাগে। অধ্যক্ষ মহোদয়, আমাৰ হিন্দু ধৰ্ম, আমাৰ সভ্যতাই শিকায় পত্নী আৰু পুৰুষৰ সম্পৰ্ক বহু জনমৰ পৰা নিৰ্ধাৰণ হৈ থাকে। মোৰ যদি পত্নীৰ, আমাৰ যদি পৰিবাৰৰ অহাকালি কেঞ্চাৰে ধৰাত পৰে, সেইজনী পত্নীক জীৱনৰ সৰ্বস্ব দি হ'লেও আমি চিকিৎসাৰ বাবে চেষ্টা কৰিম। সেই সময়ত দ্বিতীয় বিবাহৰ কথা চিন্তা কৰা সেই মানুহজন মানুহ হ'ব পাৰে জানো? সেই মানুহজন মানুহ হ'ব পাৰে জানো? অধ্যক্ষ মহোদয়, মই অনুৰোধ কৰিম, আকৌ মই কংগ্ৰেছ দলক অনুৰোধ কৰিম, ই এটা বহুত ডাঙৰ দল, ই এটা মহান সংস্কৃতিৰ পৰিচায়ক আছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰাম, ই মহাত্মা গান্ধীৰ দল। এই দলটোক, মহাত্মা গান্ধীৰ দলটোক মৌলবাদী চিন্তাধাৰাৰ দললৈ ৰূপান্তৰ নকৰিব, কেতিয়াও ৰূপান্তৰ নকৰিব। অধ্যক্ষ মহোদয়, মই সদনত জোৰেৰে ক'ম যে আমি এনেকুৱাও আইন আনিব লাগে যাতে মহিলাগৰাকীক বেমাৰ হ'লে কোনো স্বামীয়ে চিকিৎসাৰ পৰা আঁতৰি যাব নোৱাৰে, চিকিৎসা কৰিব লাগিব, দ্বিতীয় বিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। অধ্যক্ষ মহোদয়, স্বামী আৰু পত্নীৰ সম্পৰ্ক ভাৰতৰ সভ্যতাই কয় পূৰ্ব জনমতে নিৰ্ধাৰণ হৈ থাকে। ই এক এৰাব নোৱাৰা সম্পৰ্ক। সতী যেতিয়া মৃত্যু হৈছিল, মহাদেৱৰ পত্নী আছিল, সতীৰ মৃত্যু হৈছিল, সেই সতীয়ে আকৌ পাৰ্বতী ৰূপে জন্ম লৈছিল, কাৰণ পতি আৰু পত্নী কেতিয়াও বেলেগে থাকিব নোৱাৰে, জীৱনে জীৱনে একেলগে থাকিব লাগিব। অধ্যক্ষ মহোদয়, যদি পত্নী কিবা কাৰণত আমাৰ ওচৰত দায়বদ্ধ নহয়, সম্পৰ্ক ভালেদি যোৱা নাই, পত্নীগৰাকীক আমি কিবা কাৰণত আমাৰ কথা মিলা নাই, এই আইনে অধিকাৰ দিয়ে বিবাহ বিচ্ছেদৰ অধিকাৰ। অধ্যক্ষ মহোদয়, আপুনি যদি দ্বিতীয় বিবাহ কৰাব খুজিছে, বিবাহ বিচ্ছেদৰ কাৰণে আদালতলৈ যাওক। কনসেনচুৱেল বিবাহ বিচ্ছেদৰ নিয়মোৱে আইনত আছে। মই বহুত সময়ত দেখিছোঁ, বিয়া হৈছে, কিবা কাৰণত বিয়াখন মিলা নাই, পত্নী পতি কথা পাতিছে একেলগে, বিবাহ বিচ্ছেদ কৰিছে। অৰ্থাৎ
এই আইনখনে আমাক অসভ্য যুগৰ পৰা সভ্যতাৰ যুগলৈকে লৈ আহিছে। পত্নীৰ বেমাৰ হৈছে, ৰাতিপুৱা এগৰাকী নতুন পত্নী লৈ আহিম, নহয়। পত্নীৰ লগত যদি আপুনি সহবাস কৰিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ ইণ্ডিয়াত আমাৰ কেন্দ্ৰ চৰকাৰ যিটো শৰীয়ত ল চলি আছে, মুখ্যমন্ত্ৰী এই ধাৰণা শুদ্ধ নহয়। কোনোবাই মিছইউজ কৰিছে। অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক এলাও কৰা নাই। মাননীয় অধ্যক্ষ মহোদয়, ধাৰণাটো তেনেকে দিলে কেনেকৈ হ'ব? মাননীয় অধ্যক্ষ মহোদয়, এই সদনত মাননীয় অধ্যক্ষ মহোদয়, এই সদনত কোনে কি কৈছে মই নীৰৱতাৰে শুনি আছিলোঁ। আৰু বিৰোধী পক্ষৰ পৰাই কোৱা হৈছে প্ৰথম পত্নীৰ বেমাৰ আজাৰ হ'লে কি হ'ব। এইটো মই কোৱা কথা নহয়, এই কথাটো মই আৰম্ভ কৰিছিলোঁ। এই কথা আমাৰ ইয়াতে ৰেকৰ্ডত আহিছে। অধ্যক্ষ মহোদয়, তেনেকে এলাও কৰা নাই ছাৰ। শৰীয়তৰ, মই ইয়াত শৰীয়তৰ কথা অনা নাই, মই ইয়াত আপোনালোকৰ বক্তব্যৰ কথা আনিছোঁ। বক্তব্যত কোৱা হৈছে, ঠিক আছে আপুনি কৈ। ছাৰ এক মিনিট ছাৰ, UGCৰ কথাটোৱে ক'লে কংগ্ৰেছে ছাৰ আনিছে, ঠিক আছে ছাৰ, 2 মিনিট ছাৰ।